মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই ক্লাছ 8ৰ আছামিজ কুৱেশ্যন আনসাৰ কেইটা। আছামিজ কুৱেশ্যন আনসাৰ কেইটা তোমালোকে ভালকৈ বুজি ল'বা। মই A to Z দি আছোঁ। চোৱা পাঠ নম্বৰ 9। পাঠৰ নাম হৈছে বয়। বুজিছে না? 1 নম্বৰ কুৱেশ্যনটো চোৱা। উত্তৰ দিব দিছে। ক নম্বৰটো চোৱা। ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? ৰবিনৰ 24 ঘণ্টাৰ মানে লগৰীয়া কোন? উত্তৰ, ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল বয়। ৰবিনৰ 24 ঘণ্টা লগৰীয়া হৈছিল মানে বয়। ৰবিনে মানে 24 ঘণ্টাই বয় কৰি আছিল। খ নম্বৰ কুৱেশ্যন। ৰবিনৰ পৰিবাৰৰ নাম কি? ৰবিনৰ পৰিবাৰৰ নাম কি? তো তোমালোকে চোৱা উত্তৰত আছে। ৰবিনৰ পৰিবাৰৰ নাম ৰমলা। বুজিছা না? ৰবিনৰ মানে পৰিবাৰৰ নাম হৈছে ৰমলা। নেক্সট চোৱা গ নম্বৰ। ফুটবল খেলি থাকোঁতে কোন ঢুকাল? ফুটবল খেলি থাকোঁতে মানে কোনে ঢুকাল? উত্তৰ, সত্য বৰাৰ ল'ৰাজনৰ ফুটবল খেলি থাকোঁতে ঢুকাল। সত্য বৰাৰ ল'ৰাজন মানে ফুটবল খেলি থকা মানে ঢুকাল। গ, ৰবিন কেইটা সন্তানৰ পিতৃ? ৰবিন মানে কেইটা সন্তানৰ পিতৃ আছিল? উত্তৰত চোৱা। ৰবিনৰ 3টা সন্তানৰ পিতৃ। ৰবিন 3টা সন্তানৰ পিতৃ। ৰবিনৰ মানে 3টা সন্তান আছিল। নেক্সট চোৱা অংক নম্বৰ কুৱেশ্যন। জহিৰুদ্দিনৰ পেচা কি? জহিৰুদ্দিনৰ পেচা কি? আমি উত্তৰত পাইছোঁ। জহিৰুদ্দিনৰ পেচা ওকালতি। জহিৰুদ্দিনৰ পেচা হৈছিল মানে ওকালতি। বুজিছানে? নেক্সট চোৱা প্ৰথম চোৱা। ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ফুৰিবলৈ মানে ওলালে ৰবিনে কাৰ লগত তৰ্কাতৰ্কি হৈছিল? উত্তৰ, ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। ৰবিনৰ মানে পৰিবাৰ ৰমলাৰ লগত মানে তৰ্কাতৰ্কি হয় ৰবিনৰ। বুজিছানে? নেক্সট চোৱা দ্বিতীয় নম্বৰ কুৱেশ্যন। পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? পোনাহঁতে মানে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? উত্তৰ, পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। পোনাহঁতে মানে কাঠৰ বলেৰে মানে ক্ৰিকেট খেলিবলৈ বিচাৰে। বুজিছানে? নেক্সট চোৱা বৰকাৰ্য। অফিচৰ কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে? অফিচৰ মানে কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে? তো তোমালোকে উত্তৰটো চোৱা। উত্তৰত আছে। এটা অনামী বয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। এটা মানে অনামী বয়ৰ বাবে ৰবিনে কি কৰিব নোৱাৰে? অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। এতিয়া চোৱা তোমালোকে 3 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া। চমু উত্তৰ দিব দিছে আমাক। ক নম্বৰটো চোৱা। কেনেকুৱা কথাই ৰবিনৰ মনত বয়ৰ সৃষ্টি কৰে? উত্তৰটো চোৱা। ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীৰ কেইটাৰ কি হ'ব? ৰবিনে মানে চিন্তা কৰে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটাৰ কি হ'ব? চোৱা তাৰপিছত তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই। তেওঁৰ পত্নীৰ স্বভাৱত মানে গভীৰতাটো নাই। কোনো কথাই গভীৰতাৰ বাবে ল'ব নাজানে। কোনো কথাইটো মানে তেওঁৰ পত্নী গভীৰতাৰ বাবে ল'ব নাজানে। হোতত গা এৰি দিয়া স্বভাৱ। হোতত মানে গা এৰি দিয়াটো স্বভাৱ তেওঁৰ পত্নীৰ। বুজিছানে? এনেবোৰ কথাই ৰবিনৰ মনত বয়ৰ সৃষ্টি কৰে। এনেবোৰ কথাই মানে ৰবিনৰ মনত সদায় বয়ৰ সৃষ্টি কৰে। বুজিছানে? নেক্সট চোৱা খ নম্বৰ কুৱেশ্যন। এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিল? এদিন মানে আবেলি অফিচৰ পৰা আহি ৰবিনৰ মানে কিয় খং উঠিছিল? তো তোমালোকে উত্তৰটো চোৱা। উত্তৰত আছে। এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে দেখিলে যে ঘৰৰ সন্মুখত দুৱাৰখন খোলা। ৰবিনে মানে আবেলি অফিচৰ পৰা আহি দেখিলে ঘৰৰ দুৱাৰখন মানে খোলা।
সন্মুখৰ দুৱাৰখন মানে খোলা আছিল। সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে। সৰু ছোৱালীজনী মানে অকলেই বাৰান্দাত আছিল। তেওঁৰ পত্নী বাথৰুমত আছিল। তেওঁৰ পত্নীটো আছিল মানে বাথৰুমত। এনেদৰে দৰ্জা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবীনৰ খং উঠিছিল। এনেদৰে মানে ছোৱালীজনীক এৰি ৰমলাই বাথৰুমত যোৱাৰ বাবে মানে ৰবীনৰ খং উঠিছিল। বুজিছানে? তো চোৱা তোমালোকে নেক্সট গ নম্বৰ। মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল। মাজৰাতি মানে ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল। তেওঁ ওলাই যোৱাৰ কাৰণ কি? তোমালোকে ভালকৈ বুজি লোৱা। উত্তৰটো মই কৈ আছোঁ, সম্পূৰ্ণ চাই থাকিবা। আৰু ভিডিঅ'টো লাইক কৰা নাই, এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে। বুজিছানে? তাৰপিছত উত্তৰটো আছে, মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। জহিৰুদ্দিনৰ ঘৰৰ ফালে মানে মাজৰাতি ৰবীনে মানে যাবলৈ ওলাইছিল জহিৰুদ্দিনৰ ঘৰত। বুজিছানে? তো চোৱা, তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহিৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায়, তেতিয়াহ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনো উদ্ধাৰ কৰিবলৈ নাহিব। বুজিছানে? তেওঁ যদি মানে আনক সহায় নকৰে, কাইলৈ মানে তেওঁৰ পৰিয়ালৰ সদস্যক মানে কোনো বিপদত পৰিলে কোনো মানে উদ্ধাৰ কৰিবলৈ নাহিব, সেইটো ভাবি গৈছিল। নেক্সট চোৱা ঘ নম্বৰ। গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? গল্পটো পঢ়ি মানে ৰবীন আৰু ৰমলাৰ মাজত চিন্তাৰ পাৰ্থক্য ক'ত পাইছা বুলি প্ৰশ্নত সুধিছে। তো তোমালোকে গল্পটো মানে ভালদৰে 2-3 বাৰকৈ পঢ়িবা আৰু বুজিব পাৰিবা তেনেহ'লে। বুজিছানে? উত্তৰটো চোৱা, ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীন আৰু ৰমলা দুয়োটাই আছিল পৃথক চৰিত্ৰ। বুজিছানে? ৰবীনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ। ৰবীনৰ মনতে মানে এক অনামী ভয়ৰ আৱৰণ আমি অনবৰতে দেখোঁ। যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাওঁ। এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ দেখিবলৈ পাওঁ। বুজিছানে? তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল। ৰমলাৰ চৰিত্ৰ হৈছে সহজ সৰল। বুজিছানে? সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। বুজিছানে? নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যন আছে, কোনে কাক কেতিয়া কৈছিল লিখা। কোনে কাক কেতিয়া কৈছিল লিখিব দিছে। তো তোমালোকে চোৱা ক নম্বৰটো, ইমান বয়াতুৰ মানুহ মই জনমত দেখা নাই। ইমান বয়াতুৰ মানুহ মই জনমত দেখা নাই কোনে কৈছিল লিখিব দিছে। তো তোমালোকে উত্তৰটো চোৱা, উক্ত কথাষাৰি ৰমলাই ৰবীনক কৈছিল। উক্ত কথাষাৰি মানে ৰমলাই ৰবীনক কৈছিল। বুজিছানে? যেতিয়া ৰবীনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল। যেতিয়া মানে ৰবীনে অফিচৰ পৰা আহি দেখিছিল যে দৰ্জাখন খোলা আৰু ৰমলাই বাথৰুমত গৈছিল, ছোৱালীজনীক মানে বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত গৈছিল। বুজিছানে? তেতিয়া ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক উক্ত কথাষাৰ কৈছিল। তেতিয়া মানে ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক মানে উক্ত কথাষাৰ কৈছিল যে ইমান বয়াতুৰ মানুহ মই জনমত দেখা নাই। বুজিছানে? ভালদৰে বুজি ল'বা। তো চোৱা খ নম্বৰ কুৱেশ্যন, হেৰা শুনিছা, কোনোবাই চিঞৰা যেন লাগিছে। উত্তৰটো চোৱা, এই কথাষাৰ ৰবীনে ৰমলাক কৈছে। এই কথাষাৰ মানে ৰবীনে ৰমলাক কৈছিল। মাজৰাতি হঠাৎ ৰবীনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে। মাজৰাতি মানে ৰবীনে সাৰ পাই কোনোবাই মানে চিঞৰ বাখৰৰ শব্দ শুনিছিল। বুজিছানে? আৰু ৰমলাক জগাই এই কথাষাৰ কৈছিল ৰবীনে। বুজিছানে? নেক্সট চোৱা গ নম্বৰ,
আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? প্ৰশ্নটো দিছে। তাৰপিছত উত্তৰটো চোৱা তোমালোকে। উত্তৰ, এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। এই কথাষাৰ কোনে কৈছিল? ৰবিনে ৰমলাক কৈছিল। ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলাওঁতে ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবিনে উক্ত কথাষাৰ কৈছিল। ৰবিনে মানে জহিৰুদ্দিন ঘৰলৈ যাবলৈ ওলাওঁতে মানে ৰমলাই কথাষাৰ সুধিছিল আৰু ৰবিনে উক্ত কথাষাৰ কৈছিল। বুজিছেনে? নেক্সট চোৱা 5 নম্বৰ কুৱেশ্যন। দফাটো পঢ়া আৰু তাৰ লগত সংগীত ৰাখি প্ৰশ্ন যুগত কৰা। কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়া লৈ থাকে। ওকালতি কৰে বদ্ৰ আৰু বিনয় ডেকা। চুবুৰীৰ সকলো লগত ভাল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি? বুজিছেনে প্ৰশ্নটো? তাৰপিছত উত্তৰটো চোৱা। 1 নম্বৰ, কোলাহলটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল? 2 নম্বৰ, জহিৰুদ্দিনৰ পেচা কি? 3 নম্বৰ, কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল? বুজিছেনে? তো চোৱা 4 নম্বৰ কুৱেশ্যন। তলৰ বাক্য কেইশাৰীৰ অৰ্থ বুজাই লিখা। তলৰ বাক্য কেইশাৰীৰ অৰ্থ বুজাই লিখিব দিছে আমাক। তো তোমালোকে চোৱা ক নম্বৰটো। উচ্ছৃঙ্খল জনতা দাবানলৰ দৰে। উত্তৰটো চোৱা। উন্মত্ত জনতা জুইৰ নিচিনা। উন্মত্ত জনতা জুইৰ নিচিনা। জুয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি ছাই খাৰ কৰে থিয় তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতায়ো কোনো শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। বুজিছেনে? তাৰপিছত চোৱা খ নম্বৰটো। দাৱানৰ সৃষ্টি কৰাৰ কাৰণে ফিৰিঙনি এটাই যথেষ্ট। দাৱানৰ মানে সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। উত্তৰটো চোৱা। উত্তৰ, একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখীয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয়। বুজিছেনে? আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে। আৰু তাৰ পৰাই মানে গোটেই সমাজত মানে অশান্তিৰ বীজ বিয়পি পৰে। তো তোমালোকে চোৱা গ নম্বৰটো। বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি, অসংখ্য খণ্ডিত সত্তাৰ এয়াই অমোঘ পৰিণতি। উত্তৰটো চোৱা। উত্তৰ আছে, বিভিন্ন ধৰ্ম, জাতি, ভাষা, সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন। বুজিছানে? একতাৰ অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিগাত। নেক্সট চোৱা তোমালোকে 8 নম্বৰ কুৱেশ্যনত আছে। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰিব দিছে। শব্দকেইটা হৈছে আওহতীয়া, সন্তৰ্পণে, ৰাণী নিচিঙা, অন্যমনস্ক, অমোঘ, তাৰপিছত আছে উচ্ছৃঙ্খল, নেক্সট আছে দাৱানল, তাৰপিছত আছে ছাৰখাৰ, উৎকৰ্ণ, কোলাহল। এইকেইটা আমি শব্দ গঠন কৰিব দিছে। তোমালোকে চোৱা প্ৰথমটো আছে আওহতীয়া। এইকেইটা ভালদৰে বুজি ল'বা দেই। এইকেইটা ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে, এক্সামত আহিব পাৰে। তোমালোকে চোৱা আওহতীয়া। আওহতীয়া বাটটোৰে ৰাতি বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা। আওহতীয়া মানে বাটটোত ৰাতি বিয়লি মানে অকলে অহা যোৱাটো কৰিবলৈ অসুবিধা হয়। নেক্সট চোৱা সন্তৰ্পণে, পিছল বাটটোৰে ৰমেনৰ ককাকে খুব সন্তৰ্পণে খোজ কাঢ়ি অহা যোৱা কৰে। বুজিছেনে? তাৰপিছত চোৱা
লানি নিচিঙা জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ লানি নিচিঙা সূত্ৰত বয়। নেক্সট চোৱা অন্যমনস্ক আজি কেইদিনমানৰ পৰা ৰীনাই শ্ৰেণীকোঠাত অন্যমনস্ক হৈ আছে। আজি কেইদিনমানৰ পৰা মানে ৰীনাই শ্ৰেণীকোঠাত অন্যমনস্ক হৈ আছে, বুজিছানে? তাৰপিছত চোৱা অমুক লোকৰ অহিত চিন্তা কৰাৰ অমুক পৰিণতি লাভ কৰিলে, বুজিছানে? তাৰপিছত চোৱা উচ্ছৃঙ্খল যুৱ উচ্ছৃঙ্খল সমাজখনৰ এক জ্বলন্ত সমস্যা, বুজিছানে? যিটো শব্দ আছে গঠন কৰিব দিছে, শব্দকেইটাৰ তলত তোমালোকে ভালদৰে আণ্ডাৰলাইন কৰি দিবা, তেনেহ'লে বুজিবলৈ অসুবিধা নহয়, বুজিছানে? তাৰপিছত চোৱা আছে দাৱানল আছে দাৱানল সৃষ্টি কৰাৰ কাৰণে হিৰিঙতি এটাই যথেষ্ট। তাৰপিছত আছে ছাৰখাৰ জুয়ে মেঘাহঁতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে। জুয়ে মানে মেঘাহঁতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে। তাৰপিছত চোৱা উৎকৰ্ণ গভীৰ ৰাতি হঠাতে উৎকৰ্ণ ৰবিনে কি শুনাৰ চেষ্টা কৰে। গভীৰ ৰাতি মানে হঠাতে উৎকৰ্ণ ৰবিনে কি শুনাৰ চেষ্টা কৰে। তাৰপিছত চোৱা কোলাহল শ্ৰেণীকোঠাটো বৰ কোলাহলপূৰ্ণ হৈ আছে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 9 তলত দিয়া দফাটো যদি চিন ব্যৱহাৰ কৰি পুনৰ লিখা, বুজিছানে? উত্তৰটো চোৱা মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ, বুজিছানে? মানুহৰ মানে মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে মানে ক্ৰোধ। তাৰপিছত চোৱা কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে, বুজিছানে? তাৰপিছত চোৱা সেইকাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি, বুজিছানে? তাৰপিছত চোৱা মাঘৰ বিহুত মেজি সজা ভোজ ভাত খোৱা হৈ গধু ধূপ খেল ঢোল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে, বুজিছানে? তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যন তলৰ আস্তানা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা। ক নম্বৰটো আছে নৰ্দমালৈ নামি গ'লেহে হ'ব। উত্তৰটো হ'ব নৰ্দমা যোগ লওঁ চতুৰ্থী বিভক্তি হৈছে এইটো। তাৰপিছত আছে তোমালোকে ভালদৰে ল'বা আস্তানি। খ নম্বৰটো চোৱা কিছুদিনৰ পৰা পোনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে। উত্তৰটো হ'ব কিছুদিনৰ যোগ পৰা পঞ্চমী বিভক্তি, বুজিছানে? তাৰপিছত চোৱা গ নম্বৰ অফিচত কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকুখনত দৰফৰাই উঠে। উত্তৰটো হ'ব অফিচ যুক্ত অফিচত, এইটো হ'ব সপ্তমী বিভক্তি। তাৰপিছত চোৱা গ নম্বৰ আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব। এইটোৰ উত্তৰ হ'ব ল'ৰা ছোৱালী যোগ ক ল'ৰা ছোৱালীক, এইটো হ'ব দ্বিতীয় বিভক্তি, বুজিছানে? কৰিব যোগ লওঁ চতুৰ্থী বিভক্তি। নেক্সট চোৱা 11 নম্বৰ কুৱেশ্যন ভাৱ বহলাই লিখা। ভাৱ বহলাই লিখিব দিছে আমাক, তো তোমালোকে ক নম্বৰটো চোৱা অতিমাত্ৰা সকলোৰে বেয়া। উত্তৰটো চোৱা উত্তৰ সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া, বুজিছানে? যি ধন সম্পত্তি মৰম আদৰ খং আৱেগ জীয়াই নহওক লাগে যি ধন মানে সম্পত্তি মৰম আদৰ খং আৱেগ
যিয়েই নহওক লাগে বুজিছানে। অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে। অতিমাত্ৰা ধন আৰু সম্পত্তিয়ে মানে মানুহক কি কৰে, অহংকাৰী কৰে বুজিছানে। আনহাতে অতিমাত্ৰা মৰম চেনেহেও ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰে। আনহাতে মানে অতিমাত্ৰা মানে মৰম চেনেহেও ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰে বুজিছানে। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে। সেয়েহে সকলো বস্তু কি হ'ব লাগে, পৰিমিত হ'ব লাগে, হাৰত হ'ব লাগে বুজিছানে। নেক্সট চোৱা খ নম্বৰ, ফিৰিঙতিৰ পৰা খাউণ্ড দাহ হয় বুজিছানে। উত্তৰটো চোৱা। উত্তৰ, সৰু একোটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে। সৰু মানে একোটা ভুল বুজাবুজিৰ পৰাই কি হ'ব পাৰে, একোটা ডাঙৰ ঘটনা হ'ব পাৰে বুজিছানে। তাৰপিছত চোৱা, প্ৰায় দেখা যায় যে সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয়। প্ৰায় আমি দেখা পাওঁ যে সৰু একোটা ঘটনাৰ পৰাই মানে সমাজত কি হ'ব পাৰে, ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয় বুজিছানে। নেক্সট চোৱা তোমালোকে 12 নম্বৰ কুৱেশ্যনত আছে, তলত দিয়া শব্দবিলাকৰ খুন্দি ভাঙা আৰু পাতা। শব্দবিলাকৰ খুন্দি ভাঙিব দিছে আৰু পাতিব দিছে। তোমালোকে চোৱা, প্ৰশ্ন উত্তৰকেইটা মই একেলগে দি আছোঁ, তোমালোকে ভালদৰে বুজি ল'বা দেই। তো চোৱা, ক নম্বৰটো আছে ভাৱাবেগ, ভাৱ যোগ আবেগ। তাৰপিছত আছে পৰীক্ষা, পৰি যোগ ইচ্ছা, পৰীক্ষা। নেক্সট আছে নিঃশব্দ, নি যোগ শব্দ, নিঃশব্দ। তাৰপিছত আছে ভয়াতুৰ, ভয় যোগ আতুৰ, ভয়াতুৰ। নেক্সট আছে তোমালোকৰ যথেষ্ট, যথ যোগ অষ্ট, যথেষ্ট। তাৰপিছত চোৱা খ নম্বৰত আছে উৎস যোগ শৃংখল, উৎশৃংখল। তাৰপিছত আছে উৎস যোগ হাস, উৎসাহ। নেক্সট আছে সম যোগ মুখ, সন্মুখ। তাৰপিছত আছে নিযোগ চিন্ত, নিশ্চিন্ত। তাৰপিছত আছে হীৰ যোগ চেত, হীৰচ্ছেদ। তো তোমালোকে চোৱা, তোমালোকৰ আছে 13 নম্বৰ কুৱেশ্যনৰ ক, সাধুকথা আৰু চুটি গল্পৰ মাজত থকা পাৰ্থক্য লিখা। সাধুকথা আৰু চুটি গল্পৰ মাজত পাৰ্থক্য লিখিব দিছে। উত্তৰটো চোৱা, সাধুকথা আৰু চুটি গল্পৰ মাজত পাৰ্থক্যসমূহ হ'ল, 1 নম্বৰ হৈছে সাধুকথা কাল্পনিক আৰু অলৌকিক। সাধুকথা হৈছে কাল্পনিক আৰু অলৌকিক। আনহাতে চুটি গল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন বুজিছানে। আনহাতে চুটি গল্পৰ বাস্তৱ হৈছে জীৱনৰ প্ৰতিফলন। তো তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যন, 2 নম্বৰত আছে সাধুৰ পৰিসৰ বিস্তৃত, সাধুৰ পৰিসৰ মানে বিস্তৃত। আনহাতে হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ, আনহাতে হ্ৰস্বতা হৈছে চুটি গল্পৰ প্ৰধান লক্ষণ। তাৰপিছত চোৱা খ নম্বৰ, সাধুকথাৰ বৈশিষ্ট্যবোৰ কি লিখা। সাধুকথাৰ বৈশিষ্ট্যবোৰ কি লিখিব দিছে। সাধুকথাৰ বৈশিষ্ট্যবোৰ হ'ল, 1 নম্বৰ অপশ্যন আছে সাধুকথা কাল্পনিক আৰু অলৌকিক। 2 নম্বৰ আছে সাধুৰ পৰিসৰ বিস্তৃত। তাৰপিছত 3 নম্বৰ আছে ইয়াৰ ভাষা সহজ সৰল মনপৰহা বুজিছানে। তাৰপিছত চোৱা নেক্সট 4 নম্বৰ, সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে বুজিছানে। সাধুত মানে বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। অ'কে। তাৰপিছত চোৱা গ নম্বৰ, চুটি গল্পৰ বৈশিষ্ট্যবোৰ লিখা। চুটি গল্পৰ বৈশিষ্ট্যবোৰ লিখিব দিছে আমাক। উত্তৰটো চোৱা, চুটি গল্পৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰ অপশ্যন চুটি গল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। চুটি গল্প হৈছে বাস্তৱ জীৱনৰ প্ৰতিফলন। নেক্সট 2 নম্বৰ, হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ। হ্ৰস্বতা হৈছে চুটি গল্পৰ প্ৰধান লক্ষণ। তাৰপিছত চোৱা 3 নম্বৰ, চুটি গল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সম্পত্তি ইংগিতপূৰ্ণ হয় বুজিছানে। নেক্সট চোৱা 4 নম্বৰ, কম সময়তে আৰু আয়সতে চিত্তাকৰ্ষক কৰিব পৰাটো চুটি গল্পৰ আন এটা বৈশিষ্ট্য বুজিছানে। কম সময়ত আৰু আয়সতে মানে চিত্তাকৰ্ষক কৰিব পৰাটো কি কওঁ আমি, চুটি গল্পৰ আন এটা বৈশিষ্ট্য বুলি কওঁ বুজিছানে। তাৰপিছত চোৱা ক নম্বৰ, অসমীয়া চুটি গল্পৰ জনক কোন। অসমীয়া চুটি গল্পৰ জনক কোন। উত্তৰটো চোৱা, অসমীয়া চুটি গল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা।
চুটিগল্পৰ অসমীয়া চুটিগল্পৰ মানে জনক হৈছে লক্ষীনাথ বেজবৰুৱা। তাৰপিছত চোৱা 9 নম্বৰ, শিলবদ্ৰৰ প্ৰকৃতিৰ নাম কি? প্ৰকৃতিৰ নাম কি? শিল মানে উত্তৰটো চোৱা, শিলবদ্ৰৰ প্ৰকৃতিৰ নাম ৰেপ্তিমোহন দণ্ড চৌধুৰী, বুজিছেনে? তাৰপিছত চোৱা শতাংশ, তেখেতৰ জন্ম ক'ত হৈছিল? তেখেতৰ জন্ম ক'ত হৈছিল? উত্তৰটো চোৱা, শিলবদ্ৰৰ জন্ম গৌৰীপুৰত হৈছিল। শিলবদ্ৰৰ জন্ম মানে গৌৰীপুৰত হৈছিল। তাৰপিছত চোৱা দ্বিতীয় চোৱা, শিলবদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? বুজিছেনে? উত্তৰটো চোৱা, মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলবদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰে, বুজিছেনে? তাৰপিছত বৰকাৰ্য, শিলবদ্ৰৰ কোন চনত মৃত্যু হৈছিল? উত্তৰটো চোৱা, শিলবদ্ৰৰ মানে 2008 চনৰ 29 ফেব্ৰুৱাৰীত শিলবদ্ৰৰ মৃত্যু হৈছিল, বুজিছেনে?